Most important questions class 10 half yearly examination subject mathematics যেহেতু এক্সামত পুনৰ আলোচনাৰ পৰা কুৱেশ্যন আহিব সো আমি তাৰ পৰা আৰম্ভ কৰিম ইয়াতে তোমালোকে দেখা পাইছা স্ক্ৰীনত ইয়াতে ফৰ্মুলা দিয়া আছে আৰু ফৰ্মুলাটো হৈছে যে n ৰ বৰ্গ আৰু n+1 ৰ বৰ্গৰ মাজত টুৱাইছ এটা স্বাভাৱিক সংখ্যা থাকে এইটো ফৰ্মুলা তোমালোকে মনত ৰাখিবা আৰু তাৰ ওপৰত প্ৰতিষ্ঠিত এটা MCQ পৰীক্ষাত বহুবাৰ আহিছে লাইক 11 স্কোয়াৰ আৰু 12 স্কোয়াৰৰ মাজত 2 * 11 = 22 টা স্বাভাৱিক সংখ্যা আছে আৰু এটা কুৱেশ্যন দিয়া আছে তোমালোকে তলত দেখা পাবা R1ত যিমান কেইটা কুৱেশ্যন আছে গোটেইখিনি তোমালোকে কৰিবলৈ চেষ্টা কৰিবা এইকেইটা কুৱেশ্যন বেসিক্যালি বৰ্গমূল আৰু ঘনমূলৰ ওপৰত প্ৰতিষ্ঠিত হয় আৰু বৰ্গমূলৰ পৰা পৰীক্ষাত এটা হলে কুৱেশ্যন আহে তো তোমালোকে কুৱেশ্যনছ বিলাক লাইক কোনটো সংখ্যাৰ বৰ্গত ইমান থাকিব এককৰ স্থানত এই ধৰণৰ তোমাৰ যিমানবিলাক কুৱেশ্যন দিয়া আছে ইয়াতে কৰিবলৈ চেষ্টা কৰিবা নেক্সট আমি আগবাঢ়িম যে তলত যিকেইটা 8 নং MCQ আছে অৰ্থাৎ তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ এই ধৰণৰ কুৱেশ্যনবিলাক কোনটো বৰ্গ সংখ্যা 2025 ৰ আন্ডাৰত যদি 45 হয় 20.25 ৰ আন্ডাৰত কি হ'ব এইকেইটা কুৱেশ্যন ভালদৰে কৰিবলৈ চেষ্টা কৰিবা MCQ কেইটা একেবাৰে তোমালোকে বাদ নিদিবা বিকজ MCQ বিলাক ডাইৰেক্টলি ইয়াৰ পৰা আহে ঘনমূলৰ কাৰণে তোমালোকে চাৰ্টখন মুখস্থ কৰিব পাৰিবা 1 ৰ পৰা 10 লৈকে তাৰ পিছত যদি তোমালোকে বিচৰা যে ঘনমূলৰ ওপৰত কিছুমান কুৱেশ্যন আমি কৰিবলৈ চেষ্টা কৰিম দেন তোমালোকে অনুশীলনী R2 চাব পাৰিবা ইয়াতে যিমানবিলাক কিষণ পূৰ্ণ ঘন আছে কিষণ পূৰ্ণ ঘন নাই আৰু 7 নম্বৰ যেটো কুৱেশ্যন আছে সেই কুৱেশ্যনত যেটা MCQ দিয়া আছে লাইক 23 ঘনৰ এককৰ স্থানৰ অংকটো কি হ'ব 6 7 8 9 অপচন দিয়া আছে এইবিলাক কুৱেশ্যন তোমালোকে কৰিবা বিকজ এইকেইটা কুৱেশ্যন বহুত বেছি ইজি হয় তোমালোকে অলৰেডি ক্লাছ 8 ত পাই আহিছা এণ্ড এইকেইটা কুৱেশ্যন মেট্ৰিকতো আহিছে সো তোমালোকে বাদ নিদিবা আৰু তোমালোকে সূচক আৰু ঘাতৰ ৰিলেটেড যিমানবিলাক ফৰ্মুলা আছে এই ফৰ্মুলা কেইটা কিতাপত দিয়া আছে ৰিভিজন হিচাপে আৰু এইবিলাক তোমালোকে এবাৰ চাই লবা মুখস্থ কৰিব চেষ্টা কৰিবা নেক্সট R3 পৰা তোমালোকে কুৱেশ্যনবিলাক কৰিবা লাইক মান নিৰ্ণয় কৰা তাৰ পিছত আহিব যে সৰল কৰা তাৰ পিছত কোনটো সংখ্যা ডাঙৰ সৰু তুলনা কৰিব দিব পাৰে নেক্সট তোমালোকৰ MCQ যিমানবিলাক আছে লাইক ইয়াৰে বি অপচনত আছে MCQ এটা 2/3 হোল স্কয়াৰ মান কিমান হ'ব -2/3 টু দি পাৱাৰ 4 ৰ মান কি হ'ব এণ্ড কুৱেশ্যন নম্বৰ ডি কুৱেশ্যন নম্বৰ ই বহুবাৰ হাফ ইয়াৰলি পৰীক্ষাত আহিছে সো তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আৰু এইবাৰ কি কৰিছে এটা নতুন পৰ্চন এড কৰিছে বিকজ আগতে এৰিয়া মানে কালি পৰিসীমা এই ধৰণৰ মানে পেৰিমিটাৰৰ বা পৰিমিতিৰ লগত ৰিলেটেড কিছুমান কনসেপ্ট দিয়া আছিল আগৰ ক্লাছ 8 ৰ কিন্তু এইবাৰ তেওঁলোকে ত্ৰিভুজৰ খিনি এড কৰিছে বা যোগ কৰিছে ইয়াতে তো তোমালোকে ত্ৰিভুজৰ সৰ্বাংগ সমতা বা কনগ্ৰুৱেন্সি লাইক বাহু কোণ কোণ এই ধৰণৰ যিমান কেইটা ফৰ্মুলা আছিল বা শৰ্ত আছিল বা থিওৰেম আছিল সেইখিনি অলপ ভালদৰে ৰিভাইজ কৰি চেষ্টা কৰিবা এইবাৰ আহিছো আমি যে বাস্তৱ সংখ্যা পৰা পেজ নম্বৰ 20 আৰু ইয়াতে তোমালোকে কুৱেশ্যন নম্বৰ 4 টো চেক কৰিবা বহুত বেছি ইম্পৰ্টেন্ট হয় নেক্সট তোমালোকে চেক কৰিবা কুৱেশ্যন নম্বৰ 2 অৰ্থাৎ কুৱেশ্যন নম্বৰ 2 ইয়াতে তোমালোকে গসাউ আৰু লসাউৰ কনসেপ্টটো আমি নিৰ্ণয় কৰিব লাগে তাৰ পিছত কুৱেশ্যন নম্বৰ 6 টো চেক কৰিবা বহুত বেছি ইম্পৰ্টেন্ট মেট্ৰিকতো আহিছে MCQ হিচাপেও আহিছে কুৱেশ্যন নম্বৰ 9 বহুত বেছি ইম্পৰ্টেন্ট হয় তোমালোকে LCM অৰ্থাৎ লসাগু আৰু HCF হাইয়েষ্ট কমন ফেক্টৰ অৰ্থাৎ গসাউৰ কনসেপ্টটো আমি কেতিয়া ইউজ কৰিব লাগে ভালদৰে শিকি লবা নেক্সট আহিছো আমি অনুশীলনী 1.2 আৰু ইয়াতে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ কথা দিয়া আছে বেছিভাগ আমি ইয়াতে সংখ্যাবিলাকক কিছুমানক অপৰিমেয় বুলি প্ৰমাণ কৰিব লাগে কি ধৰণে কৰিব লাগে এক্সাম্পলতো দিয়া আছে তো এক্সাম্পলৰ পৰা তোমালোকক যিমান কেইটা MCQ ইয়াতে আছে সেইকেইটাও কৰিবা লগতে এক্সাৰসাইজত তোমালোকৰ √5 অপৰিমেয় 3 + 2 √5 অপৰিমেয় এই ধৰণৰ কুৱেশ্যনবিলাকো কৰিবলৈ চেষ্টা কৰিবা নেক্সট আমি আগবাঢ়িম পেজ নম্বৰ 35 আৰু ইয়াতে তোমালোকক বহুপদ নম্বৰ চেপ্টাৰটোৰ পৰা শূন্যৰ বিষয়ে তোমালোকে ভালদৰে শিকি লবা শূন্য কি হয় লগতে এডাল গ্ৰাফে যদি এক শিক্ষক দুটা বিন্দুত কাটে তাৰ শূন্যৰ সংখ্যা 2 হ'ব এই ধৰণৰ যিমান কেইটা কনসেপ্ট আছে লাইক তোমালোকে চোৱা ওপৰত এটা ৰিমাৰ্ক বুলি দিয়া আছে যে n মাত্ৰাৰ এটা বহুপদ অৰ্থাৎ যদি দ্বিঘাত বহুপদ হয় তাৰ শূন্যৰ সংখ্যা 2টা হয় ত্ৰিঘাত বহুপদ হলে 3টা হ'ব এই ধৰণৰ এক্সাম্পলত গ্ৰাফ আঁকি তোমালোকক দেখুৱাই দিয়া হৈছে তো পৰীক্ষাত ইয়াৰ পৰা এটা হলে কুৱেশ্যন আহে ইম্পৰ্টেন্ট টপিক হয় তোমালোকে ভালদৰে চাই লবা মিছ নকৰিবা এইটো তাৰ পিছত তোমালোকে ইয়াৰ পৰা কুৱেশ্যন কেইটা চালা নেক্সট আমি চাম শূন্যৰ বিষয়ে আৰু কেইটামান বহুত বেছি ইম্পৰ্টেন্ট কনসেপ্ট য'ত আমি বেসিক্যালি শূন্যৰ যোগফল শূন্যৰ বিয়োগফল এই ধৰণৰ কনসেপ্টবিলাক আমি মুখস্থ কৰিম বা শূন্যক পূৰণ কৰিলে কি হয় শূন্য আমি কি ধৰণে উলিয়াব লাগে তোমালোকে স্ক্ৰীনত দেখা পাইছা গ্ৰাফৰ পৰা তোমালোকক দেখুৱাই দিছো যে সেকেন্ড নম্বৰ যেটো পৰ্চন আছে বা চিত্ৰ আছে চিত্ৰত কি কৰিছে এক শিক্ষক দুটা বিন্দুত কাটিছে
ৰাইট। তো শূন্যৰ সংখ্যা কেইটা হ'ব? দুটা হ'ব। তিনিটা বিন্দু থাকিলে তিনিটা হ'ব। এই ধৰণৰ তোমালোকৰ যিমানখিনি দ্বিঘাত আৰু ত্ৰিঘাতৰ লগত কনচেপ্ট আছে ভালদৰে চাই ল'বা। নেক্সট, শূন্য দুটাৰ সমষ্টি আলফা প্লাছ বিটা, শূন্য দুটাৰ গুণফল আলফা বিটা ইকুৱেল চি বাই এ, চি হৈছে ধ্ৰুৱক পদ, এ হৈছে এক্স স্কুৱেৰৰ লগত থকা সহগটো। তাৰপিছত উদাহৰণ 3 একেবাৰে মিছ নকৰিবা, এক্স স্কুৱেৰ প্লাছ 7x প্লাছ 10, ইয়াৰে তোমালোকে পোনপ্ৰথমে উৎপাদক বিশ্লেষণ কৰিবা। উৎপাদক বিশ্লেষণ কৰাৰ পিছত তোমালোকে শূন্যকেইটা উলিয়াবা আৰু সহগৰ লগত যিটো সম্পৰ্ক আছে সেইটো সূত্ৰৰ দ্বাৰা তোমালোকে দেখুৱাই দিবা। উদাহৰণ 4 বহুত বেছি ইম্পৰ্টেণ্ট, এক্সাম্পল হিচাপে দিয়া আছে ইয়াতে, আৰু পৰীক্ষাটো বহুতবাৰ আহিছে, মেট্ৰিকতো আহিছে, লগতে হাফ ইয়াৰলি বা এনুৱেল এক্সামতো আহিছে। তাৰপিছত তোমালোকে স্থানাংক জ্যামিতিৰ পৰা তোমালোকক কিছুমান মেক্সিমাম তিনিটা কনচেপ্ট দিয়া আছে, য'ত বেচিকেলি এটা অদ্বিতীয় সমাধান থাকিব, কোনো সমাধান নাই আৰু অসীম সংখ্যক সমাধান থাকে, এই ধৰণে দিয়া আছে। তাৰ যিকেইটা ফৰ্মুলা আছে বা চৰ্ত আছে, চৰ্তকেইটা মনত ৰাখিবা। আৰু উদাহৰণ 2 এক্সাম্পলৰ এক্সাৰচাইজত থকা কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 3 কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ পৰা তোমালোকক MCQ হিচাপে কেতিয়াবা দিব পাৰে আৰু কেতিয়াবা তোমালোকক ডাইৰেক্টলি 2 মাৰ্কৰ এটা কুৱেশ্যন ইয়াৰ পৰা দি দিব পাৰে। চ' ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই ল'বা ভালদৰে যে A1/B1 নট ইকুৱেল টু A2/B2 হ'লে কি হ'ব, A1/B1 যদি গোটেইকেইটা যদি সমান হয় মিলি যায় তেতিয়াহ'লে কি হ'ব। অ'কে, দেন আমি আগবাঢ়িম, কেইটামান আমি কুৱেশ্যন চাম য'ত স্থানাংক জ্যামিতি নহয় এইটো চেপ্টাৰ, এইটো চেপ্টাৰ নম্বৰ 3, য'ত ৰৈখিক সমীকৰণৰ পৰা আমি কুৱেশ্যন উলিয়াইছোঁ। আৰু কুৱেশ্যন নম্বৰ 5 ইম্পৰ্টেণ্ট, এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি আৰু পৰিসীমা 36 মিটাৰ, পৰিসীমাৰ আধা 36 মিটাৰ দিয়া আছে। তোমালোকে দিক প্ৰস্থ নিৰ্ণয় কৰিব পাৰিবা, একদম বহুত বেছি ইজি হয় আৰু একদম হালকা কুৱেশ্যন হয়। তাৰপিছত কুৱেশ্যন নম্বৰ আমি আগবাঢ়িম অনুশীলনী 3.2, ইয়াতে তোমালোকে প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিব লাগিব। কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 বহুত বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই ল'বা ভালদৰে ইয়াৰ পৰা। দেন আমি আগবাঢ়িম কুৱেশ্যন নম্বৰ 9লৈ, আৰু ইয়াতে বেচিকেলি আমি সেই ছেম जो আমাৰ সমাধান কৰা কনচেপ্ট আছে সেই কনচেপ্টটো ইউজ কৰি কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 কৰিবলৈ চেষ্টা কৰিবা। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত তোমালোকক দিয়া আছে কুৱেশ্যন নম্বৰ 10, য'ত বেচিকেলি দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9, যদি অংক দুটাৰ স্থান সলনি কৰা হয় তেতিয়া সংখ্যাটো 9 বাঢ়ে। এইখিনি তোমাক যিটো কুৱেশ্যন দিয়া আছে ভালদৰে পঢ়ি ল'বা কুৱেশ্যনটো। দেন আমি আগবাঢ়িম কুৱেশ্যন নম্বৰ 11, দুটা ছেম কনচেপ্টৰ ওপৰতে বেছড হয় আৰু এইটো তোমালোকে সলভ কৰি ওলাই চেষ্টা কৰিবা। আৰু এনেকুৱা এটা কুৱেশ্যন তোমালোকৰ উদাহৰণত দিয়া আছে, চ' তোমালোকে প্লিজ কুৱেশ্যনটো ভালদৰে পঢ়িবা, কুৱেশ্যনটো কৰিবা, কনচেপ্টটো বুজিবা। দেন আমাক দিয়া আছে যে দ্বিঘাত সমীকৰণৰ পৰা আমি আহি পালোঁ দ্বিঘাত সমীকৰণ, আৰু ইয়াত তোমালোকে চোৱা যে যিটো এটা এক্সাম্পল আছে ওপৰত MCQ হিচাপে, সেইটো তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। আৰু আমি আগবাঢ়িম অনুশীলনী 4.2, য'ত বেচিকেলি আমি চাম যে মূলবোৰ কেনেকৈ নিৰ্ণয় কৰিব লাগে দ্বিঘাত সমীকৰণৰ উৎপাদকীকৰণ পদ্ধতিৰে। অৰ্থাৎ তোমালোকে উৎপাদক বিশ্লেষণ কৰিবা, উৎপাদক বিশ্লেষণ কৰি তোমালোকে যেনেকৈ বহুপদ নম্বৰ চেপ্টাৰটো কৰিছিলা ছেম কৰিবা। এণ্ড কুৱেশ্যন নম্বৰ 3, কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ 5 ইম্পৰ্টেণ্ট হয়, তোমালোকে এইকেইটা কুৱেশ্যন মিছ নকৰিবা, বিকজ কুৱেশ্যন এটা বহুবাৰ হাফ ইয়াৰলি পৰীক্ষাত আহিছে আৰু মেট্ৰিকতো আহিছিল, 2018 আহিছে, 19 আহিছে, 20 আহিছে। তাৰপিছত এটা MCQ আছে, কৰিবলৈ চেষ্টা কৰিবা। নেক্সট তোমালোকে মুখস্থ কৰিব লাগিব সূত্ৰটো দ্বিঘাত সমীকৰণ আমি কেনেকৈ নিৰ্ণয় কৰিব লাগে, য'ত বেচিকেলি আমাক এটা ফৰ্মুলা দিয়া আছে আৰু ফৰ্মুলাটো হৈছে x = -b + -√2 হৈছে। আৰু এইটোৰ পৰা তোমালোকে মূলৰ বিষয়ে গম পাবা যে মূল কি হয়, সমাধানটো বাস্তৱ হ'ব নে সমাধানটো ইমাজিনাৰী বা কাল্পনিক হ'ব। দেন আমি আগবাঢ়িম এটা এক্সাম্পল উদাহৰণ 12, পেজ নম্বৰ 85 হ'ব লাগে, এইটো 85, এখন মটৰ নাও স্থিৰ পানীত, এনেকৈ দিয়া আছে কুৱেশ্যনটো, কৰিবলৈ ট্ৰাই কৰিবা, কুৱেশ্যনটো আহিছে পৰীক্ষাত। এতিয়া আমি চাম অনুশীলনী 4.3, আৰু অনুশীলনী 4.3 তোমালোকে মূলবিলাক নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিবা। কুৱেশ্যনবিলাক দিয়া আছে ইয়াতে 1 2 3, ইয়াৰে তোমালোকে কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 3 কৰিবলৈ চেষ্টা কৰিবা। নেক্সট তোমালোকে কুৱেশ্যন নম্বৰ 4 ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিছে বহুবাৰ। নেক্সট তোমালোকৰ যিটো MCQ দিয়া আছে কুৱেশ্যন নম্বৰ 8 কৰিবলৈ ট্ৰাই কৰিবা। এতিয়া আমি আহিছোঁ বহুত বেছি ইম্পৰ্টেণ্ট এটা কনচেপ্ট, য'ত বেচিকেলি আমাক দিয়া আছে যে মূলৰ আমি প্ৰকৃতি কেনেকৈ নিৰ্ণয় কৰিব লাগে। অৰ্থাৎ দ্বিঘাত সমীকৰণত যিটো b² - 4ac আণ্ডাৰৰুট হিচাপে আছে সেইটোৰ পৰা আমি নিৰ্ণয় কৰিব পাৰিম যে সমাধানটো বাস্তৱ হ'ব নে সমাধান দুটা সমান হ'ব নে কোনো বাস্তৱ মূল নাই। যদি <0 হয় বাস্তৱ মূল নাথাকে, এই ধৰণে তোমালোকে মুখস্থ কৰিবা, বুজি ল'বা। তাৰপিছত আমি আহিম অনুশীলনী 4.4, ইয়াতে তোমালোকক মূলৰ প্ৰকৃতি নিৰ্ণয় কৰিবলৈ দিছে। আৰু মষ্ট ইম্পৰ্টেণ্ট হৈছে এইটো কুৱেশ্যন নম্বৰ 2, য'ত বেচিকেলি তোমালোকে কেৰ মান নিৰ্ণয় কৰিব দিছে। ইয়াৰ পৰা তোমালোকে কেনেকৈ কৰিব পাৰিবা যে যদি কৈছে যে সমান বাস্তৱ মূল থাকে, অৰ্থাৎ b² - 4ac যদি ইকুৱেল যদি 0 হয় তেতিয়াহ'লে আমি কেনেকৈ কৰিব পাৰিম, এইখিনি কৰিব চেষ্টা কৰিবা। নেক্সট মষ্ট ইম্পৰ্টেণ্ট কনচেপ্ট, আৰু এইটো হৈছে থিয়ৰেম,
য'ত বেচিকেলি আমি ত্ৰিভুজৰ উপপাদ্য 6.1 হিচাপে পাইছোঁ ইয়াক, আৰু এইটো তোমালোকে প্ৰমাণ কৰিব লাগিব এক্সামত বহুবাৰ আহিছে। তোমালোকে যাৰ ভিডিঅ' নোচোৱা বা য'ত তোমালোকে নপঢ়া কিয় তোমালোকক হয়তো এইটো কথা কৈছে যে এক্সাম্পলটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, থিঅ'ৰেমটো তোমালোকে কৰিবলৈ ট্ৰাই কৰিবা। আৰু ইয়াৰ ৰিলেটেড এটা থিঅ'ৰেম আছে উপপাদ্য 6.2, এইটো তোমালোকে কৰিবলৈ নাপাহৰিবা। নেক্সট আমি ত্ৰিভুজৰ উদাহৰণ 2, উদাহৰণ 3 আৰু উদাহৰণ 4 চাম। বহুবাৰ এক্সামৰ আহিছে, চ' ইম্পৰ্টেণ্ট হয়, তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। বিকজ চেম কনচেপ্টৰ ওপৰত বেছড কুৱেশ্যন হয় এইকেইটা। কুৱেশ্যন নম্বৰ উদাহৰণ 4ও বহুত বেছি ইম্পৰ্টেণ্ট হয়, বা তোমালোকে উদাহৰণ 4টো নাচালে হ'ব, বাট উদাহৰণ 2 আৰু 3 তোমালোকে ভালদৰে চাই ল'বা। দেন আমি আগবাঢ়িম। এইকেইটা বহুত বেছি ইজি কুৱেশ্যন হয়, চ' তোমালোকে কুৱেশ্যন নম্বৰ 3 পঢ়িবা, কুৱেশ্যন নম্বৰ 4 কৰিবা, এণ্ড মষ্ট ইম্পৰ্টেণ্টলি তোমালোকে কুৱেশ্যন নম্বৰ 9 আৰু কুৱেশ্যন নম্বৰ 10 একেবাৰে মিছ নকৰিবা। বিকজ কুৱেশ্যন নম্বৰ 9টো মিছ নকৰিবা, বিকজ বহুবাৰ এক্সামত আহিছে, চ' ইম্পৰ্টেণ্ট হয়, মষ্ট ৰিপিটেড কুৱেশ্যন হিচাপে ক'ব পাৰি ইয়াক। এণ্ড আমি আগবাঢ়িম একদম যিটো লাষ্টৰ কুৱেশ্যন আছে, কুৱেশ্যন নম্বৰ 13, এটা MCQ দিয়া আছে। MCQটো কৰিবা। এনেকুৱা এটা MCQ তোমালোকে 101% গেৰাণ্টি দি কৈছোঁ যে তোমালোকে পৰীক্ষাত লাভ কৰিবা। কোনো এখন পেপাৰত হ'লে এইটো কুৱেশ্যন আহিবই। অৰ্থাৎ যিকোনো ডিষ্ট্ৰিক্টৰ পৰা তোমালোকে যদি চাই আছা, তোমালোকৰ ডিষ্ট্ৰিক্টৰ পেপাৰত এনেকুৱা এটা কুৱেশ্যন আহিব, য'ত বেচিকেলি ত্ৰিভুজৰ যিটো কনচেপ্ট আছে, সমান্তৰাল হ'লে কি হয়, মানে কি দুটা মানে যিটো মানে ৰেচিঅ' আছে বা অনুপাত যিটো দিয়া আছিল, অনুপাতৰ যিটো প্ৰমাণ আছিল, সেই প্ৰমাণটো আমি যদি কৰিব লগা হয়, তেতিয়াহ'লে সেই প্ৰমাণটোৰ ওপৰত বেষ্ট কুৱেশ্যন হয় এইটো। তোমালোকে কৰিবা এইখিনি, তোমালোকক মই দেখাই দিছোঁ। বহুপদ, বাস্তৱ সংখ্যা, তাৰপিছত চেপ্টাৰ নম্বৰ 3 ৰৈখিক সমীকৰণ, চেপ্টাৰ নম্বৰ 4 দ্বিঘাত সমীকৰণ, আৰু চেপ্টাৰ নম্বৰ 6 য'ত বেচিকেলি আমি ত্ৰিভুজৰ বিষয়ে পঢ়িম। ত্ৰিভুজৰ কেইটামান উপপাদ্য চাম। এইখিনি ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা তোমালোকৰ মেক্সিমাম 50% চেপ্টাৰ্ছ কমপ্লিট হৈ গৈছে। এইখিনি যদি তোমালোকে ভালদৰে চোৱা, দেন তোমালোকে মেট্ৰিকত, এনুৱেল পৰীক্ষাত আৰু হাফ ইয়াৰলি পৰীক্ষাত ভাল নম্বৰ লাভ কৰিব পাৰিবা। চ' আই হোপ তোমালোকে কথাখিনি বুজি পাইছা। পৰীক্ষাত তোমালোকে ভাল নম্বৰ লাভ কৰিব পাৰিবা যদি তোমালোকে পোনপ্ৰথমে কনচেপ্টটো শিকি লোৱা, তাৰপিছত তোমালোকে যদি কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰা। বিকজ গণিতত কোনো ধৰণৰ মুখস্থ বোলা একো বস্তু নাই, তোমালোকে ইয়াত কনচেপ্টটো জানিব লাগিব। তাৰপিছত তোমালোকে কুৱেশ্যন যিমানে প্ৰেক্টিছ কৰিবা, সিমানে তোমালোকে ফ্ললেছলি তোমালোকে কুৱেশ্যনবিলাক কৰিব পাৰিবা। থেংক ইউ ছ' মাছ গাইজ ফৰ ৱাচিং দ্য ভিডিঅ'। যদি ভিডিঅ' ভাল লাগিছে দেন প্লিজ এটা লাইক কৰিবা, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল।